ব্যতীত নোহোৱা সময়, হিচাপৰ সময় মনত ৰাখিব। মই আগত যিটো কথা কৈছিলো সেই সময়টো আপোনাৰ জীৱনৰ পৰা ব্যতীত হৈ যোৱা নাই। কৃষ্ণ সন্মুখী হৈ থকা সময়খিনি আপোনাৰ জীৱনৰ জমা হোৱা সঞ্চিত সময়। আপোনাৰ 100 বছৰীয়া জীৱন কালত কিমানখিনি সময় আপুনি কৃষ্ণ সন্মুখী হৈ থাকিলে, এই কথা হিচাপৰ কথা। সেইকাৰণে এই কথাটো যিজনে উপলব্ধি কৰি পেলাই ঈশ্বৰ নাম বুজিব, তেওঁৰ জীৱনত পৰমাৰ্থ নিৰ্ণয় হ'ব, পৰমাৰ্থ তেওঁ উপাৰ্জন কৰিব। গতিকে দুৰ্যোধন আৰু দুঃশাসনৰ, দুৰ্যোধন আৰু যুধিষ্ঠিৰৰ ক্ষেত্ৰত পাৰ্থক্য কেনেকে, যে পৰম জ্ঞানী বেদজ্ঞ শাস্ত্ৰজ্ঞ হস্তিনাপুৰৰ মহামন্ত্ৰী বিদুৰে এদিন ৰাজসভাত আৰম্ভ হোৱাৰ পিছতে বিদুৰৰ প্ৰতি ধৃতৰাষ্ট্ৰই এটি প্ৰশ্ন নিবেদন কৰিলে যে, হে মহামন্ত্ৰী বিদুৰ, বোলে মহাৰাজ আজ্ঞা কৰক, মই আজি তোমাৰ পৰা অকপটচিত্তে এটা কথা জানিব খুজিছো যে আমাৰ এই ৰাজ্য ভাৰৰ সম্পত্তিৰ ভাগ আমি যুধিষ্ঠিৰ প্ৰমুখে পঞ্চপাণ্ডৱক দিয়াটো উচিত হব নে নাই, তুমি কবলৈ। যুধিষ্ঠিৰে একদম গদগদ কণ্ঠেৰে স্পষ্ট ভাষাৰে বৰ্ণন কৰিলে, কি বুলি কলে, যে হে মহাৰাজ, যুধিষ্ঠিৰৰ সম্পত্তিৰ ভাগটো বেলেগ কথা, মোৰ পৰামৰ্শ এইটোৱেই আপোনাৰ প্ৰতি মহাৰাজ, এগৰাকী মন্ত্ৰী হিচাপে মোৰ ৰজাৰ প্ৰতি দিয়া মোৰ শ্ৰেষ্ঠ মন্ত্ৰণা এইটোৱেই যে আপুনি যিখন ৰাজসিংহাসনত বিদ্যমান হৈ আছে, সেই ৰাজসিংহাসনত অত্যন্ত শ্ৰদ্ধাপূৰ্বক সসন্মানেৰে মহাৰাজ যুধিষ্ঠিৰক তাত অধিষ্ঠিত কৰাব লাগে। সেইটো মোৰ মত। কিহৰ কাৰণে, যে 1 নম্বৰ কথা হল কি, মহাৰাজ যুধিষ্ঠিৰ জ্যেষ্ঠ পুত্ৰ, সকলোতকে ডাঙৰ, 105জন ভাতৃৰ ভিতৰত তেওঁ ডাঙৰ। আৰু দ্বিতীয় বৰ ডাঙৰ শব্দ এটা যদি মানে বিদুৰে বৰ্ণন কৰিছে, ভাগৱততে আছে এই কথা, যে যুধিষ্ঠিৰ অজাত শত্ৰু। অজাত শত্ৰু শব্দৰ অৰ্থটো কি, যাৰ শত্ৰু নাই, হয়নে? কিন্তু নহয়, যাৰ মন আৰু মানসিকতাত শত্ৰু ভাৱনাৰ জন্ম নহয়, তেওঁক অজাত শত্ৰু। অজাত, জাত মানে জন্ম, শত্ৰু ভাৱনা যাৰ জন্মই নহয়। গতিকে এগৰাকী অজাত শত্ৰু যিদিনাখন ৰাজসিংহাসনত অধিষ্ঠিত হৈ ৰজা হব, নিশ্চিতভাৱে তেওঁ প্ৰজাবৎসল হব। গতিকে যুধিষ্ঠিৰক ৰাজসিংহাসন দিব লাগে, সেইটো মোৰ পৰামৰ্শ। তেতিয়া ধৃতৰাষ্ট্ৰই বিদুৰক কলে